নমস্কাৰ দুপৰ শিৰোনাম ষ্টুডিঅ'ত মৰস্মিতা আজি মহানৱমী কৰোনা সৃষ্ট পৰিস্থিতি আৰু প্ৰতিকূল বতৰে হেমেকা কৰি তুলিছে পূজাৰ উৎসাহ আজি দেৱীৰ নৱম ৰূপ সিদ্ধিদাত্ৰীৰ ৰূপত পূজা অৰ্চনা আগবঢ়োৱা হৈছে মহিষমৰ্দিনী দেৱী দুৰ্গাক কোভিড বিধি মানি মহিষমৰ্দিনীক আৰাধনা কৰিছে ভক্তগণে বৰ্ষা বিঘ্নিত পূজাথলীত এইবাৰ হেৰেঙা ভক্তৰ উপস্থিতি গুৱাহাটী মহানগৰীতো হেমেকা পূজাৰ পৰিৱেশ জাক জমকতাবিহীন পূজা মণ্ডপত পূৰ্বৰ দৰে নাই ভক্তৰ ভিৰ এইবাৰ ব্যতিক্ৰমী তথা আকৰ্ষণীয় দেৱীৰ প্ৰতিমা আৰু পেণ্ডেলৰ চমকৰ বিপৰীতে আধ্যাত্মিকতাৰে পূজা অৰ্চনা আগবঢ়োৱা হৈছে কোভিড প্ৰটকল মানি দুৰ্গা পূজা উপভোগ কৰিছে ভক্তগণে থাৰ্মেল স্ক্ৰিনিং কৰাৰ পিছতহে ভক্তক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে মহানগৰীতো দুৰ্গা পূজাক লৈ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা অষ্টমীৰ দিনা বৰষুণৰ মাজতো একাংশ ভক্তই ওলাই আহি দেৱীক বন্দনা কৰা পৰিলক্ষিত হয় এইবাৰ দোলাত ধৰালৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ দোলাত আহি হাতীত গমন কৰিব দেৱীয়ে মহানৱমীৰ পোনপটীয়া সম্প্ৰচাৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক দেখুৱাই আহিছোঁ পূজা মণ্ডপত বৰ্তমান ভক্তৰ ভিৰ বঢ়া পৰিলক্ষিত হৈছে আৰু মণ্ডপে বিশেষ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে যিহেতু কোভিড প্ৰটকল সকলো পূজা মণ্ডপেই মানি চলিবলগীয়া হৈছে তাৰ মাজতে ভক্তগণ আহিছে আৰু দূৰত্ব বৰ্তাই ৰাখি মুখত মাস্ক পৰিধান কৰিহে ভক্তসকলে ভিতৰত অংশগ্ৰহণ কৰিছে পূজা অৰ্চনাত আৰু বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে বৰষুণে এইবাৰ বিধি পথালি দিছে পূজা পাৰ্বণত যাৰ ফলত ভক্তৰ হেৰেঙা উপস্থিতি হোৱা পৰিলক্ষিত হৈছে আজি মহানৱমীৰ দিন আৰু আজি কামাখ্যা ধামত লগতে আন পূজা মণ্ডপসমূহতো কুমাৰী পূজাৰ আয়োজন কৰা হৈছে লগতে দেৱালয়সমূহত দিয়া হৈছে বলি বিধান কিন্তু পাৰম্পৰিক এই প্ৰথা অব্যাহত ৰখা হৈছে যদিও ভক্তসকলে এইবাৰ তেনেধৰণে অংশগ্ৰহণ কৰিব পৰা হোৱা নাই বা ভক্তসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে প্ৰৱেশ প্ৰস্থানৰ স্থান সুকীয়াকৈ ৰখা হৈছে পূজা মণ্ডপসমূহত লগতে চেনিটাইজাৰ ব্যৱস্থা ৰখা হৈছে কৰোনা আতংক আনফালে বৰষুণ যাৰ ফলত ভক্তৰ ভিৰ বহু পৰিমাণে কম হোৱা পৰিলক্ষিত হৈছে মণ্ডপসমূহত এইবাৰ পূজা মণ্ডপসমূহত নাই কোনো ধৰণৰ জাক জমকতা আৰু কোভিড প্ৰটকল মানি সকলোৱে এনেদৰে পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে পুৱাৰ ভাগৰ পৰা আমি দেখুৱাই আছোঁ লগতে ডিব্ৰুগড় ধেমাজি কামাখ্যা ধাম গুৱাহাটী মহানগৰীৰ দৃশ্য আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু মহানগৰীতো আজি মহিষমৰ্দিনীক এনেদৰে আৰাধনা কৰিছে ভক্তগণে পুৱাৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে ধুবুৰীতো বিশেষ ব্যৱস্থা কৰা হৈছে আমি এই মুহূৰ্তত কামাখ্যা ধামলৈ যাম বিপুল বৰ্মন আছে আমাৰ সৈতে আৰু গুৱাহাটী মহানগৰীতো আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ উপস্থিত আছে প্ৰথমে আমি বিপুল বৰ্মনৰ কাষলৈ গৈছোঁ কামাখ্যা ধামতে উপস্থিত আছে বিপুল পুনৰ আপোনাৰ কাষলৈ আহিছোঁ কামাখ্যা ধামৰ আপুনি পৰিৱেশ দেখুৱাই আছিল পুৱাৰ ভাগৰ পৰা কুমাৰী পূজাৰ তাত আয়োজন কৰা হৈছে আজি শেষ দিন কুমাৰী পূজাৰ লগতে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে পুনৰ আপোনাৰ পৰা সেই পৰিৱেশ জানিবলৈ চেষ্টা কৰিম বিপুল ৰশ্মিতা আপুনি ঠিকে কৈছে যে আজি যেহেতু কুমাৰী পূজাৰ শেষ দিন মহানৱমীৰ দিনাখন 9গৰাকী কুমাৰীক লৈ পৰম্পৰাগতভাৱে নীলাচল পাহাৰত মা কামাখ্যা দেৱালয়ত কুমাৰী পূজা কৰা হৈছে অৱশ্যে কোভিড-19ৰ বাবে এইবাৰ যিহেতু ৰেপিড এণ্টিজেন টেষ্ট কৰিহে মন্দিৰত সোমাব লাগিব নিগেটিভ চাৰ্টিফিকেট লৈ তাৰ কাৰণে এই কামাখ্যা দেৱালয়ত পূৰ্বৰ তুলনাত এইবাৰ দৰ্শনাৰ্থীৰ ভিৰ কম আৰু কিছু সময় আগতে আমি দেখিছিলোঁ যে ইয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিলে মই এবাৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে আমাৰ নিযুত অসম নৰ্থ ইষ্টৰ দৰ্শকক মই জনাব বিচাৰিছোঁ যে যিহেতু প্ৰতিপদৰ দিনৰ পৰা প্ৰথম দিনৰ পৰা দ্বিতীয় তৃতীয় চতুৰ্থী পঞ্চম সপ্তমী আৰু অষ্টমীৰ পিছত আজি মহানৱমী আৰু এই গোটেইকেইটা দিনতে এজনী কুমাৰীক লৈ আৰম্ভ কৰা কুমাৰী আজি 9গৰাকী আছে আজি এই কুমাৰী পূজা শেষ আৰু কুমাৰী পূজা আজি শেষ হৈছে ভিতৰত আৰু কিছু সময় পিছত এই গোটেই 9গৰাকী কুমাৰীক বাহিৰত লৈ অহা হ'ব আমি তেনে দৃশ্য আমাৰ নিযুত অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱাম কিন্তু পূৰ্বৰ তুলনাত আমি বিগত বৰ্ষতো এই মা কামাখ্যা দেৱালয়ত আমি আছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে যথেষ্ট ভক্তপ্ৰাণ ৰাইজ ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা বা নেপাল আৰু ভূটানৰ পৰা আহিছিলে কিন্তু এইবাৰ তেনে ভক্তপ্ৰাণ ৰাইজ আমি এইবাৰ দেখা নাই আমি কামাখ্যা গেটত দেখিছিলোঁ যে তাত এণ্টিজেন টেষ্ট কৰিবৰ কাৰণে কিছু 100-150 লোক তাত দীঘলীয়া শাৰী পাতিছিলে কিন্তু সেইসকল লোকে যিসকলৰ নিগেটিভ আহিছিলে তেওঁলোকে ইতিমধ্যে মাৰ আশীৰ্বাদ লৈ গুচি গ'ল আৰু কিছু সময় আগতে ৰশ্মিতা ইয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি সমগ্ৰ ৰাজ্যবাসীক তেখেতে নৱৰাত্ৰি আৰু বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছিলে এই মুহূৰ্তত কেমেৰা পাৰ্চন প্ৰভাস সিঙে জুম কৰি ভিতৰৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিছে যে ভিতৰত কি ধৰণে কামাখ্যা মন্দিৰত কামাখ্যা দেৱালয়ত পৰম্পৰাগতভাৱে কুমাৰী পূজা চলি আছে আমি গোটেইকেইটা দিনতে আমি দেখুৱাইছিলোঁ যে মহাসপ্তমীৰ দিনাখন 7গৰাকী অষ্টমীৰ দিনাখন 8গৰাকী কুমাৰীক
পূজা কৰা হৈছিলে আৰু আজি নৱমীৰ দিনাখন এইধৰণে 9গৰাকী কুমাৰী পূজা কৰি আজি পূজা সামৰণি কৰিব আৰু প্ৰতিপদৰ দিনাখন এজনী কুমাৰী পূজা কৰিছিলে আৰু ৰশ্মিতা এটা কথা যে এইবাৰ COVID-19ৰ বাবে সমগ্ৰ বিশ্বতে বা বিশেষকৈ ভাৰতবৰ্ষত যিহেতু মঠ মন্দিৰসমূহ বন্ধ আছিলে তেনে ক্ষেত্ৰত বুধবাৰেহে এই মন্দিৰৰ দুৱাৰ খুলিছে গতিকে বুধবাৰৰ পিছত বুধ বৃহস্পতি শুক্ৰবাৰ শনিবাৰে এই ডক্টৰ নাইকে তেওঁলোকে টেষ্ট কৰি ৰিপৰ্ট জনাই আছে আজি দেওবাৰ গতিকে এইবাৰ আমি পূৰ্বৰ তুলনাত উৎসাহ উদ্দীপনা কম দেখিছোঁ দেখিছে কামাখ্যা মন্দিৰৰ ভিতৰত কুমাৰীসকলক তেওঁলোকৰ মাকে বা দেউতাকে এইধৰণে পূজাত লৈছে এতিয়া বাহিৰত লৈ আহিব তেওঁলোকক লৈ আহি এই মন্দিৰটো মন্দিৰৰ চৌপাশে তেওঁলোকৰ যিখিনি নিয়ম আছে সেই নিয়মখিনি তেওঁলোকৰ কৰিব কৃষি দৃশ্য আমি বিভিন্ন অসম ৰাজ্যৰ দৰ্শকক আমি দেখুৱাই আছোঁ যে পৰম্পৰাগতভাৱে এই শক্তিপীঠ মা কামাখ্যা দেৱালয়ত কুমাৰী পূজা যিধৰণে অনুষ্ঠান হৈছে ৰশ্মিতা আমি দেখুৱাই আছোঁ যে আকৌ এবাৰ কৈছোঁ যে আজি 9গৰাকী কুমাৰীসকলক অন্য এখন গেটেৰে লৈ আহিব আমি সেইখন গেটেৰৰ সন্মুখলৈ আহিছোঁ এয়া দেখুৱাই আছোঁ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা তেখেতে কুমাৰী এগৰাকীক কোলাত লোৱা দৃশ্য আমি দেখুৱাই আছোঁ আৰু লগতে অন্যান্য যি 8গৰাকী মুঠ 9গৰাকী কুমাৰী এই ধৰণে এতিয়া কামাখ্যা মন্দিৰত আমি দেখিছোঁ আজিয়ে কুমাৰী পূজা শেষ শাৰদীয় দুৰ্গোৎসৱৰ আজি মহানৱমীৰ দিনাখন নীলাচল পাহাৰত শক্তিপীঠ মা কামাখ্যা দেৱালয়ত কুমাৰী পূজা শেষ হ'ল আৰু বিশ্বৰ বিভিন্ন অসম ৰাজ্যৰ দৰ্শকক আমি দেখুৱাই আছোঁ পোনপটীয়া সন্মুখৰ ভাগত এই ধৰণে কুমাৰীসকলক কোলাত লৈ পৰিক্ৰমা কৰি থকা আমি দেখিছোঁ যে শক্তিপীঠ মা কামাখ্যা দেৱালয়ত এই ধৰণে পৰিক্ৰমা কৰিছে আৰু পূজা শেষ হৈছে মাত্ৰ শেষৰ ফালে এই পৰিক্ৰমাখিনি বাকী আছে এইখিনিও আমি বিভিন্ন অসম নৰ্থ ইষ্টৰ দৰ্শক আমি দেখুৱালোঁ ৰশ্মিতা আপোনাৰ যোগেৰে এই পোনপটীয়া সম্প্ৰচাৰত আমি যেতিয়া ষষ্ঠীৰ পৰা মহাষষ্ঠী সপ্তমী অষ্টমীৰ পৰা আমি এই ধৰণে দেখুৱাই আছিলোঁ আৰু এই মুহূৰ্ততো আমি দেখুৱাইছোঁ যে মা কামাখ্যা দেৱালয়ত যি পৰম্পৰাগতভাৱে বছৰৰ পিছত বছৰ ইয়াৰ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত কুমাৰী পূজা চলি আছিলে আৰু সেয়া পৰম্পৰা ৰক্ষা কৰি এইবাৰো এই ধৰণে কুমাৰী পূজা চলিছিলে আজি শেষ অহাকালি বিজয়া দশমী মই পুনৰ কৈছোঁ যে প্ৰতিপদৰ দিনৰ পৰা এগৰাকী কুমাৰীক লৈ ৰশ্মিতা এই ধৰণে কুমাৰী পূজা আৰম্ভ হৈছিলে নিশ্চয় বিপুল দৃশ্য দেখুৱাই থাকিব এই মুহূৰ্তত আমি ভাস্কৰ কাষলৈ যাম ভাস্কৰে দেখুৱাব আন এখন পূজাত এতিয়া উপস্থিত আছে আৰু ইয়াৰ কামাখ্যা ধামৰ পৰা আমি দেখুৱালোঁ 9গৰাকীকৈ কুমাৰীক আজি পূজা কৰা হৈছে আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে সিদ্ধিদাত্ৰীৰ ৰূপত আজি মা দুৰ্গাক আৰাধনা কৰা হয় তেওঁক স্তুতি কৰা হয় এই মুহূৰ্তত ভাস্কৰ কাষলৈ গৈছোঁ ভাস্কৰ আপোনাৰ কাষলৈ আহিছোঁ ক'ত উপস্থিত আছে কি দেখুৱাব এই মুহূৰ্তৰ পৰিৱেশ এই মুহূৰ্তত আমি আছোঁ ডাউনটাউন হৰি মন্দিৰ প্ৰাংগণত আৰু মই এই মুহূৰ্তত সেই পৰিৱেশ দৃশ্য দেখুৱাম যিহেতু ইয়াত মহিলাসকলে যি মা বন্দনাৰে আচলতে মুখৰিত কৰি তুলিছে হৰি মন্দিৰ চৌহদ ভিডিঅ' জাৰ্নেলিষ্ট টিতুল আছে মোৰ লগত টিতুলক এই মুহূৰ্তত আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ নিউজ 18 দৰ্শকক এই মুহূৰ্তত দেখিবলৈ পাইছে হৰি মন্দিৰৰ পৰা আৰু হৰি মন্দিৰত এই মুহূৰ্তত সম্পূৰ্ণ আধ্যাত্মিকতাৰে এই যি শাৰদীয় যি দুৰ্গোৎসৱ যি আজি নৱমী পালন কৰা দেখিবলৈ পাইছে আৰু এই মুহূৰ্তত এফালে পূজাৰীৰ যি মন্ত্ৰ আনফালে মহিলাসকলে যি মা দুৰ্গাৰ যি বন্দনা সেই বন্দনাৰে আমি পোনপটীয়া দেখুৱাই এই মুহূৰ্তত হোম যজ্ঞ কৰা হয় পৰম্পৰা ৰক্ষা কৰি এই হোম যজ্ঞ চলাই আছে আৰু ঠিক 1 ঘণ্টাৰ লগে লগে কুমাৰী পূজা হ'ব কুমাৰী পূজাৰ প্ৰাক্তন এই মুহূৰ্তত হোম যজ্ঞ আমি পোনপটীয়া সমস্যা দেখুৱাইছোঁ আৰু এই মুহূৰ্তত ডাউনটাউনৰ যি হৰি মন্দিৰটো হৰি মন্দিৰ প্ৰাংগণত
দৃশ্য দেখা আছে গুৱাহাটী মহানগৰীৰ পৰা যজ্ঞ কৰা হৈছে যিহেতু আজি মহানৱমী খেতিদাতিৰ ওপৰত আজি দেৱীক আৰাধনা কৰা হৈছে হোম যজ্ঞ কৰা হৈছে বিভিন্ন স্থানত ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে সকলো মণ্ডপতে এবাৰ আধ্যাত্মিকতাৰে পূজা অৰ্চনাত সেৱা লৈছে ভক্তপ্ৰাণ ৰাইজে এই মুহূৰ্তৰ ভাস্কৰ সহযোগত আমি দেখুৱাই আছোঁ এয়া হোম যজ্ঞৰ এক মাংগলিক দৃশ্য য'ত ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে মহিষমৰ্দিনী আৰাধনা কৰা হৈছে আজি মহানৱমীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু বতৰ কিছু ফৰকাল হোৱালৈ চাই এতিয়া ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে এগৰাকীকৈ আৰু সকলোৱে কোভিড নীতি নিয়ম মানি চলি এনেদৰে দেৱী দুৰ্গাৰ আশীষ লোৱা পৰিলক্ষিত হৈছে কামাখ্যা ধামতো আমি দেখুৱাইছিলোঁ যে আজি কুমাৰী পূজাৰ আজি শেষ দিন আৰু 9 গৰাকীকৈ কুমাৰীক আজি পূজা কৰা হৈছে তাত আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে কোভিড নিয়ম সকলো দৰ্শক আৰু ভক্তই মানি চলিছে লগতে পূজা কমিটিসমূহতো পূজা মণ্ডপসমূহতো চেনিটাইজাৰ ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ বিশৃংখল বা বেমেজালি পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে তনকৈ সেইসমূহ চোৱা হৈছে আৰু বিভিন্ন প্ৰান্তত এনেদৰে আজি মহানৱমীৰ পূজা অৰ্চনা অব্যাহত আছে সম্পূৰ্ণ কোভিড প্ৰটকলৰ মাজেৰে দুৰ্গা পূজা উদযাপন হৈছে লখিমপুৰৰ বিহপুৰীয়াৰ শ্ৰী শ্ৰী বাৰুৱাৰী দুৰ্গা মন্দিৰত প্ৰৱেশ পথতে প্ৰতিজন দৰ্শনাৰ্থীক উষ্ণতা পৰীক্ষা আৰু চেনিটাইজ কৰাৰ পিছতহে প্ৰৱেশ কৰিবলৈ দিয়া হয় মন্দিৰৰ ভিতৰলৈ এই নিয়ম নীতিৰ মাজতে কেইবা যুগ গৰকা শ্ৰী বিহপুৰীয়া শ্ৰী শ্ৰী বাৰুৱাৰী দুৰ্গা মন্দিৰত মা দুৰ্গাৰ চৰণত সেৱা লৈছে শ শ দৰ্শনাৰ্থীয়ে আগবঢ়াইছোঁ লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ প্ৰতিবেদন লখিমপুৰৰ পৰা নৱমী দুৰ্গা পূজা দৃশ্য দেখুৱাবৰ কাৰণে আজি মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়াত বহু যুগ পুৰণি শ্ৰী শ্ৰী বাৰুৱাৰী মন্দিৰত উপস্থিত আছোঁ আৰু বাৰুৱাৰী মন্দিৰৰ পৰিৱেশ দেখুৱাবৰ কাৰণে মোক সহযোগী অনুৰোধ জনাম এনেদৰে মন্দিৰলৈ সোমাই যোৱা দুৰ্গা প্ৰতিমাৰ কাষলৈ সোমাই যোৱাৰ প্ৰাক মুহূৰ্ততে ইয়াত শৰীৰৰ উত্তাপ পৰীক্ষা কৰা হয় আৰু ইতিমধ্যে হাতৰ চেনিটাইজাৰ কৰা হয় এইখিনি আমি ইয়াত যিসকল আয়োজক আছে আয়োজকসকলে ইয়াত যা যোগাৰ কৰিছে ইয়াৰ পিছত আমি ভিতৰলৈ যাম আৰু ভিতৰৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম মোৰ সহযোগীৰ সৈতে মই পুনৰ কৈছোঁ যে বিহপুৰীয়াৰ শ্ৰী শ্ৰী বাৰুৱাৰী মন্দিৰে ইতিমধ্যে ইয়াৰ এই মন্দিৰভাগে কেইবা যুগ অতিক্ৰম কৰিছে প্ৰায় 80 বছৰ অতিক্ৰম কৰিছে আৰু ইয়াত স্থায়ী দুৰ্গা প্ৰতিমা স্থাপন কৰি থোৱা আছে আৰু প্ৰবাদ আছে যে ইয়াৰ বিহপুৰীয়া যিসকল লোক তেওঁলোকে বিশ্বাস কৰে যে এই মন্দিৰ জাগ্ৰত আৰু সেইকাৰণে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা বিহপুৰীয়াৰ তথা লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ইয়াত সমবেত হয় আৰু দুৰ্গা পূজাৰ 3 দিনত দুৰ্গা মাৰ আশীৰ্বাদ ল'বৰ কাৰণে যত্ন কৰে মই দৰ্শনাৰ্থী লোক পাইছোঁ কথা পতাৰ যত্ন কৰিম পূজা চালে হয় চালোঁ সেৱা কৰিলোঁ অন্য বাৰতকৈ এইবাৰ দুৰ্গা পূজা সুকীয়া যিহেতু গেটৰ মুখতে চেনিটাইজ কৰা হৈছে শৰীৰৰ উত্তাপ জোখা হৈছে কিবা অসুবিধা হৈছে নেকি একো অসুবিধা পোৱা নাই ধুনীয়া নিয়ম নীতিৰে পালন কৰিছে হয় গতিকে চেনিটাইজ কৰিছে হয় কৰি আহি আমি ইয়াত সেৱা কৰিছোঁ সপৰিয়াল আহিছিলে হয় মই যি পূজা চলি আছে পূজাৰ দৃশ্য মই দেখুৱাবলৈ মোৰ সহযোগী অনুৰোধ জনাম আৰু এই দৃশ্য দেখুৱাই আছোঁ লখিমপুৰৰ শ্ৰী শ্ৰী বাৰুৱাৰী মন্দিৰৰ পৰা দেখুৱাই আছোঁ আৰু বাৰুৱাৰী মন্দিৰৰ এয়া স্থায়ী দুৰ্গা প্ৰতিমা মই পুনৰ কৈছোঁ যে 80 বছৰো অধিক কাল অতিক্ৰম কৰিছে এই বাৰুৱাৰী মন্দিৰে আৰু বিহপুৰীয়া বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ইয়াত সমবেত হয় আৰু দুৰ্গা পূজাৰ 3 দিনত দুৰ্গা মাৰ আশীষ ল'বৰ কাৰণে সকলোৱে যত্ন কৰে আৰু দেখা পোৱা গৈছে যে সেৱা কৰোঁতেও নিৰ্দিষ্ট দূৰত্বৰ পৰা পূজাৰীয়ে যিসকল দৰ্শনাৰ্থী আছে তেওঁলোকক আশীষ প্ৰদান কৰিছে নিৰ্মালী প্ৰদান কৰিছে আৰু মই পুনৰ কৈছোঁ যে মন্দিৰলৈ সোমাই অহা প্ৰাক মুহূৰ্ততে শৰীৰৰ উত্তাপ জোখা হয় পৰীক্ষা কৰা হয় হাত চেনিটাইজ কৰা হয় আৰু সম্পূৰ্ণ যি কোভিড প্ৰটকল আছে কোভিড প্ৰটকল মানি লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এই শ্ৰী শ্ৰী বাৰুৱাৰী মন্দিৰত আজি নৱমী পূজা চলি আছে আৰু এনেকৈ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত মই পুনৰ কৈছোঁ যে লখিমপুৰ নগৰতে আছে প্ৰায় 1800তকৈ অধিক পূজা আৰু তাৰ দাঁতি কাষৰীয়া যিসমূহ অঞ্চল আছে বিহপুৰীয়া লালুক নাৰায়ণপুৰকে ধৰি তাতো অনুষ্ঠতীয়াকৈ সম্পূৰ্ণ কোভিড প্ৰটকল মানি দুৰ্গা পূজা অনুষ্ঠিত কৰিছে আৰু আজি ইমানে 3টা দিন সকলোকে অতিক্ৰম হৈছে আৰু নৱমীৰ দিনা ৰাইজৰ মাজত এনেদৰে ৰাইজে সম্পূৰ্ণ নিয়ম শৃংখলা মানি প্ৰশাসনৰ যি নিৰ্দেশ আছে সেয়া মানি তেওঁলোকে ইতিমধ্যে নৱমী পূজা কৰি আছে ফলে বঙাইগাঁও বাঘেশ্বৰী মন্দিৰত পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ বতৰ কিছু ফৰকাল হোৱাৰ লগে লগে ভক্তপ্ৰাণ লোকসকলে সেৱা ভক্তি কৰাৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে হাতত ধূপ দীপ নৈবেদ্য লৈ নিজৰ মনোবাঞ্ছা পূৰ্ণ হয় তাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ পৰাও ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে মন্দিৰৰ নৱমী উপলক্ষে মহৰ লগতে ছাগলী বলি দিয়া হ'ব ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰি মন্দিৰত পূজা অৰ্চনা চলি আহিছে আগবঢ়াইছোঁ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ প্ৰতিবেদন
নৱমীৰ দিনটোত দেখা যায় ৰাজ্যৰ বিভিন্ন দেৱালয়ৰ লগতে মন্দিৰসমূহত আজি বলি বিধানৰ প্ৰথা আছে আৰু সেই অনুসৰি আজি বঙাইগাঁৱৰ বাগেশ্বৰী মন্দিৰতো বলি বিধান আৰম্ভ হৈছে। মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ এয়া বঙাইগাঁৱৰ বাগেশ্বৰী মন্দিৰ আৰু পুৱাৰে পৰা এই ধৰণে ভিৰ কৰি থকা পৰিলক্ষিত হৈছে ভক্তপ্ৰাণ ৰাইজে। দেখা গৈছে যে এইবাৰ কৰোণাসৃষ্ট পৰিৱেশ আৰু প্ৰতিকূল বতৰৰ কাৰণে বিগত 2টা দিন ধৰি ভক্তৰ সমাগম নাছিল যদিও আজি কিছু বতৰ ফৰকাল হোৱাৰ লগে লগে ভক্তপ্ৰাণ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। ইয়াতে এটা নৱমীৰ দিনত মহৰ লগতে বিভিন্ন ছাগলী আদি বলি দিয়া হয়, কিন্তু এইবাৰ কৰোণাসৃষ্ট পৰিৱেশৰ কাৰণে মহৰ সংখ্যা বলি দিয়া মহৰ সংখ্যা যথেষ্ট কম। ভক্তপ্ৰাণ ৰাইজ আছে। ক'ৰ পৰা আহিছে? মই পপৰা গাঁও। প্ৰতি বছৰে আহে? প্ৰতি বছৰে। কিমান সময় হ'ল? এতিয়া 9 বজাৰ পৰা আহিছোঁ। কিহৰ কাৰণে পূজা দিয়ে? এনেই নিজৰ বৰৰ মানে ভাল মন্দৰ কাৰণে, ঘৰত যাতে পৰিৱেশ ভাল হয় এইবিলাকৰ কাৰণে আৰু বছৰটো ভালে কুশলে যায় সকলোৰে। এতিয়া বিচাৰিছোঁ আৰু কৰোণা ভাইৰাছ যিটো মানে বৰ্তমান এইটো হৈ আছে, এই কৰোণা ভাইৰাছৰ যাতে প্ৰতিৰোধ হয় এইটোৱে মাৰ ওচৰত আমি কামনা কৰিছোঁ। ধন্যবাদ। ক'ৰ পৰা আহিছে? बंगाल আচ্ছা, প্ৰতি বছৰে আহে? ना फर्स्ट बार पहली बार বেংগলৰ পৰা আহিছে? हाँ बंगाल এইধৰণে ৰাজ্যৰ লগতে বিভিন্ন চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা ইয়াতে ভক্তপ্ৰাণ আহিছে। ক'ৰ পৰা আহিছে দাদা? या ওচৰৰে প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহোঁ আমি 10 বছৰ হ'ল ৰানিং। এইবাৰতো কৰোণাৰ পৰিৱেশ। সেইকাৰণে আৰু অলপ অনুষ্টুপীয়া হ'লেও হৈছে যেতিয়া আমি আহিছোঁ আৰু আশীৰ্বাদ ল'বলৈ বছৰটো ভালে ভালে যাওক এনেকৈ। ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি ইয়াতে সেৱা জনালে পূৰ্ণ হয় বুলি এক প্ৰবাদ আছে আৰু যাৰ কাৰণে আজিৰ দিনটোতো ইয়াতে সেৱা ভক্তি কৰাৰ কাৰণে ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। আজি বিগত সময়ছোৱাত দেখা গৈছে যে প্ৰতিকূল বতৰ আৰু কৰোণাসৃষ্ট পৰিৱেশৰ কাৰণে ইয়াতে ভক্তসকল ওলাব পৰা নাছিলে বা তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছিলে, কিন্তু আজি দেখা গৈছে যে যিহেতু বতৰ কিছু ফৰকাল আজি সেইকাৰণে ওলাই আহিছে আৰু নৱমীৰ দিনটোত বাগেশ্বৰী মন্দিৰত সেৱা ল'লে মনোবাঞ্ছা পূৰ্ণ হয় বুলি এক প্ৰবাদ আছে। গতিকে সেই অনুসৰি ভক্তসকলে ওলাই আহিছে আৰু দেখুৱাব বিচাৰিছোঁ এই দীঘলীয়া শাৰী পুৱাৰে পৰা এই ধৰণে ভক্তসকলে ইয়াতে ধূপ দীপ নৈবেদ্য আদি লৈ তেওঁলোকে শাৰী পাতি আছে। একেবাৰে ৰাতিপুৱাৰ পৰা এই ধৰণে দীঘলীয়া শাৰী দেখিবলৈ পাইছে। ইয়াতে ভক্তসকল অকল বঙাইগাঁৱৰ নহয়, বিভিন্ন ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ পৰাও ইয়াতে ভক্তসকল আহে। ইতিমধ্যে এটা মহ ইয়াতে বলি সম্পন্ন হৈছে আৰু কেইবাটাও মহ ইয়াতে বলি দিয়া হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু এইদৰে বিগত সময়ত 2 দিন ধৰি যদিও উঠা নাছিলে, আজি কিন্তু বাগেশ্বৰী মন্দিৰত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ লগতে দুপৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নিউজ ফ্লাছ আগবঢ়াইছে অজন্তা